নমস্কাৰ। অসমৰ ভূগোলৰ আজি 11 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ গুৱাহাটী, বি ডিব্ৰুগড়, চি যোৰহাট আৰু ডি দিয়া আছে শিলচৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰ অসমৰ ডিব্ৰুগড়ত অৱস্থিত। লাচিত বৰফুকনৰ মৈদাম অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে যোৰহাট, বি দিয়া আছে গোলাঘাট, চি দিয়া আছে কামৰূপ আৰু ডি দিয়া আছে মৰিগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। লাচিত বৰফুকনৰ মৈদাম অসমৰ যোৰহাটত অৱস্থিত। জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নলবাৰী, বি দিয়া আছে নগাঁও, চি দিয়া আছে তিনিচুকীয়া আৰু ডি দিয়া আছে গুৱাহাটী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী। জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা অসমৰ গুৱাহাটীত অৱস্থিত। বাণ থিয়েটাৰ অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ তেজপুৰ, বি গহপুৰ, চি লখিমপুৰ আৰু ডি দিয়া আছে শদিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। বাণ থিয়েটাৰ অসমৰ তেজপুৰত অৱস্থিত। পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে হোজাই, বি দিয়া আছে শদিয়া, চি দিয়া আছে গুৱাহাটী, ডি দিয়া আছে বঙাইগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। পথ গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান অসমৰ গুৱাহাটীত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ শিৱসাগৰ, বি যোৰহাট, চি গোলাঘাট আৰু ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। ঐতিহাসিক আঠখেলীয়া নামঘৰ অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ গোৱালপাৰা, বি গোলাঘাট, চি যোৰহাট আৰু ডি দিয়া আছে শিৱসাগৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোলাঘাট। ঐতিহাসিক আঠখেলীয়া নামঘৰ অসমৰ গোলাঘাটত অৱস্থিত। উত্তৰ পূৰ্বাঞ্চল পুলিচ একাডেমী ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ অসম, বি মেঘালয়, চি ত্ৰিপুৰা আৰু ডি দিয়া আছে মিজোৰাম। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়। উত্তৰ পূৰ্বাঞ্চল পুলিচ একাডেমী মেঘালয়ত অৱস্থিত। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ লখিমপুৰ, বি বৰপেটা, চি গুৱাহাটী আৰু ডি দিয়া আছে তিনিচুকীয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ অসমৰ গুৱাহাটীত অৱস্থিত। অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ সৰ্থেবাৰী, বি শুৱালকুছি, চি তেজপুৰ আৰু ডি দিয়া আছে মাজুলী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছি। অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক কোৱা হয়। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট, চি দিয়া আছে লখিমপুৰ আৰু ডি দিয়া আছে ধেমাজি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।